আটাইকে স্বাগতম জনাইছোঁ স্মাৰ্ট আছাম ইউটিউব চেনেললৈকে। আজি আমি ভাৰতীয় সংবিধানৰ এটি অতি গুৰুত্বপূৰ্ণ ব্যৱস্থাৰ সম্পৰ্কে আলোচনা কৰিম, যিটো আমাৰ প্ৰত্যেকগৰাকীয়ে শিক্ষাৰ্থীয়ে বা প্ৰত্যেকগৰাকী নাগৰিকে জনাটো অতি আৱশ্যক। প্ৰতিযোগিতামূলক পৰীক্ষাত এই যি ব্যৱস্থা আছে, এই ব্যৱস্থাৰ পৰা প্ৰায়ে প্ৰশ্ন আহিবলৈ দেখা যায়। আমি মৌলিক অধিকাৰ সম্পৰ্কে আমি আটাই শুনিছোঁ, শব্দটো হ'লেও শুনিছোঁ, হয়তো কিছুমানে বহুত ডিটেইলছত পঢ়া নাই আৰু কিছুমানে ধুনীয়াকৈ জানে। যিয়ে নহওক, এটা সমস্যা বহুতৰে যে ভাৰতীয় সংবিধানৰ আমাৰ আৰ্টিকলবিলাক, অনুচ্ছেদবিলাক আমাৰ মনত নৰয়। কিন্তু আমি যদি ভালদৰে পঢ়োঁ বা বুজি লওঁ কোনটোত কি আছে, আমি যদি ছিষ্টেমেটিক ৱেত পঢ়োঁ, তেতিয়াহ'লে মনত থাকিব। আজি তেনেকুৱা এটা বিষয় ফাণ্ডামেণ্টেল ৰাইটছ সম্পৰ্কে আমি আলোচনা কৰিম। প্ৰথম কথা হ'ল, ফাণ্ডামেণ্টেল ৰাইটছ পঢ়িব যোৱাৰ আগতে আমি ফাণ্ডামেণ্টেল ৰাইটছ কি আমি সেইটো বুজিব লাগিব। মৌলিক অধিকাৰ। Fundamental rights are the basic human rights guaranteed to all citizens of India. They are essential for the intellectual, moral and spiritual development of individual. অৰ্থাৎ ফাণ্ডামেণ্টেল ৰাইটছ বা মৌলিক অধিকাৰবোৰ হৈছে মানুহৰ যিখিনি প্ৰাথমিক প্ৰয়োজনীয়তা, একেবাৰে প্ৰাথমিক, বেছিক, বুনিয়াদী প্ৰয়োজনীয়তা, আৰু যিটো আমাৰ সংবিধানে সকলোকে কি কৰিছে নিশ্চয়তা দিছে আমাৰ সংবিধানৰ জৰিয়তে। অৰ্থাৎ এইবিলাক সংবিধানৰ দ্বাৰা ৰক্ষিত বা সুৰক্ষিত কিছুমান অধিকাৰ। আৰু এইবিলাক কিয় এছেঞ্চিয়েল? যাতে ব্যক্তি এগৰাকীৰ বৌদ্ধিক, ইণ্টেলেকচুৱেল, মৰেল, নৈতিক আৰু স্পিৰিচুৱেল যিটো আধ্যাত্মিক বিকাশৰ কাৰণে প্ৰয়োজন। অৰ্থাৎ আমি এটা কথা ইয়াৰ পৰা ক'ব পাৰোঁ যে ফাণ্ডামেণ্টেল ৰাইটছ বা মৌলিক অধিকাৰসমূহ হৈছে সেইবিলাক অধিকাৰ, যিবিলাক অধিকাৰ নহ'লে ব্যক্তি এগৰাকীয়ে সমাজত এটা মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিব নোৱাৰিব। অৰ্থাৎ এইবিলাক হৈছে একেবাৰে বেছিক, একেবাৰে প্ৰাথমিক, যিবিলাক নহ'লে ব্যক্তি এগৰাকী মানুহ হিচাপে, সভ্য প্ৰাণী হিচাপে জীয়াই থাকিব নোৱাৰিব। তেনেকুৱাবিলাক অধিকাৰকে আমাৰ মৌলিক অধিকাৰ বোলে। এতিয়া 2 নম্বৰতে হ'ল মৌলিক অধিকাৰবিলাক ক'ত আছে। আমি যদি চাওঁ কনষ্টিটিউচনেল লোকেশ্যন, অৰ্থাৎ সংবিধানৰ কোনটো অংশত আছে, ক'ত আছে। আমি জানো যে ভাৰতৰ সংবিধানখনত কেইটা অধ্যায় আছে? মূল সংবিধানখনত 22টা অধ্যায় আছিল। কিন্তু বৰ্তমান যিখন আমাৰ সংবিধান হৈ আছে, সংবিধান এখন কি হয়? জীৱন্ত দলিল হয়, এখন লিভিং ডকুমেণ্ট হয়। ইয়াত কি চাইজ এণ্ড শ্বেপ, বিভিন্ন বস্তুৰ ইয়াৰ পৰিৱৰ্তন হৈ থাকে। সেইকাৰণে বৰ্তমান সময়ত 25টা ইয়াৰ অধ্যায় আছে। কিন্তু মূল সংবিধানখনত 22টা অধ্যায় আছিল। সেই 22টা অধ্যায় থকা অৱস্থাতে অধ্যায় নম্বৰ 3, মানে চেপ্টাৰ নম্বৰ 3 আছে, আৰু আৰ্টিকল নম্বৰ কিমান আছে? 12ৰ পৰা 35লৈকে এই অধিকাৰবিলাক আমাৰ সংবিধানত উল্লেখ আছে। আৰু ইয়াক আমাৰ ভাৰতৰ কি বুলি কয়? ইয়াক মেগনা কাৰ্টা বুলি কয়। মেগনা কাৰ্টা, সেইটো মনত ৰাখিব। 3rd পাৰ্টত আছে। আৰু এইবিলাক কি হৈছে? এইবিলাক ক'ৰ পৰা ইনস্পায়াৰ্ড হৈছে? বিল অফ ৰাইটছ, অৰ্থাৎ অধিকাৰ বিধেয়ক, ক'ৰ? USAৰ পৰা। গতিকে আমি এটা কথা গম পালোঁ যে এই যিটো মৌলিক অধিকাৰৰ যিটো চ'ৰ্চ বা উৎস, ই ক'ৰ পৰা ভাৰতৰ সংবিধান আহিছে, সেইটো আমি গম পালোঁ, এইটো আমেৰিকাৰ সংবিধানৰ পৰা। আমি কনষ্টিটিউচনেল লোকেশ্যন গম পালোঁ, ক'ত আছে, পাৰ্ট 3 আৰ্টিকল গম পালোঁ, আৰু ক'ৰ পৰা আহিছে এইটো আমি গম পালোঁ। এতিয়া মৌলিক অধিকাৰৰ আমি মুখ্য বৈশিষ্ট্যকেইটা চাওঁ। প্ৰথম বৈশিষ্ট্য হৈছে জাষ্টিচিয়েবল। জাষ্টিচিয়েবল মানে অসমীয়াত ক'ব গ'লে বাদযোগ্য, বাদযোগ্য বুলি কয়। বাদযোগ্য মানে কি? যে এই মৌলিক অধিকাৰবিলাক যদি ভায়লেশ্যন হয়, মানে ভংগ হয়, এই ৰাইটবিলাক যদি ভংগ হয়, তেতিয়াহ'লে কি কৰিব পাৰিব? চিটিজেনে, অৰ্থাৎ নাগৰিকে কি কৰিব লাগিব? ডাইৰেক্টলি এপ্ৰ'চ দ্য কোৰ্টছ, অৰ্থাৎ আমি প্ৰত্যক্ষভাৱে আমি কোৰ্টত যাব পাৰিম। আৰু কোৰ্টতো কি লোৱাৰ লেভেলৰ কোৰ্টত নহয়, লোৱাৰ কোৰ্টত নহয়, আমি ডাইৰেক্টলি যাব পাৰিম সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্ট, এই দুটা কোৰ্টত আমি যাব পাৰিম। যে ফাণ্ডামেণ্টেল ৰাইটছবিলাক যিহেতু জাষ্টিচিয়েবল হয়, এইবিলাক হৈছে বিচাৰযোগ্য, বাদযোগ্য, এইবিলাক যদি ভায়লেশ্যন হয় কিবা কাৰণত, তেতিয়াহ'লে ব্যক্তিয়ে এইবিলাক সাব্যস্ত কৰিব পাৰিব। কাৰ আগত সাব্যস্ত কৰিব? সুপ্ৰিম কোৰ্ট, উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ আগত এইবিলাক কি কৰিব? এইবিলাক সাব্যস্ত কৰিব পাৰিব যে ভায়লেশ্যন হ'ল, এইটো মোক প্ৰটেকশ্যন লাগে, তেনেকৈ দাবী কৰি মানে কেছ কৰিব পাৰিব। এতিয়া তাৰপিছত কি হ'ল কথাটো? কিন্তু এটা কথা মনত ৰাখিব, এইবিলাক নট এবচলিউট, মানে চৰম নহয়। চৰম, এবচলিউট মানে কি? চৰম একদম, যাৰ একদম য'ৰ কি নাই, কোনো ৰেষ্ট্ৰিকশ্যন নাই। এইবিলাক কি হয়? যে ফাণ্ডামেণ্টেল ৰাইটছ আৰ ছাবজেক্ট টু ৰিজনেবল ৰেষ্ট্ৰিকশ্যন। ৰিজনেবল ৰেষ্ট্ৰিকশ্যন মানে যুক্তিসংগত বাধা নিষেধ, অৰ্থাৎ যুক্তিপূৰ্ণভাৱে এইবিলাকৰ ওপৰত কি কৰিব পাৰিব? বাধা নিষেধ আৰোপ কৰিব পাৰিব। এতিয়া আহি গ'লোঁ আমি ফাণ্ডামেণ্টেল ৰাইটছ কেইটা আছে, কি আছে। প্ৰথম কথা হ'ল কি? ফাণ্ডামেণ্টেল ৰাইটছ অৰিজিনেলি আছিল কনষ্টিটিউশ্যনত 7টা। অৰিজিনেলি কেইটা আছিল? প্ৰথমতে 7টা আছিল। কিন্তু
ভাৰতীয় সংবিধানখন মই আগতেও কৈছোঁ যে এখন লিভিং ডকুমেণ্ট হয়, এইখন টাইমৰ লগত আপডেট হৈ থাকে, টাইমৰ লগত সময়ৰ লগত মিলাৰ কাৰণে ইয়াক কি কৰিব পাৰি, এমেণ্ড কৰিব পাৰি, ইয়াত সংশোধন হৈ থাকে, কিবা বস্তু কেতিয়াবা এড হয়, কিবা বস্তু ইয়াৰ পৰা কি হয় ছাবষ্ট্ৰেক্ট বা মাইনাছ কৰি দিব, বিয়োগ কৰি দিব বা বাদ দিব লগা হয়। ঠিক তেনেদৰে আমাৰ 44তম সংবিধান সংশোধনী 44 এমেণ্ডমেণ্ট এক্ট 1978ত কি কৰিছিল, আমাৰ সংবিধানৰ মৌলিক অধিকাৰত সংশোধন আনিছিল আৰু আনি পেলাই এই এটা মৌলিক অধিকাৰ যিটো আৰ্টিকল নম্বৰ 31ত আছিল, যিটো কোৱা হয় ৰাইট টু প্ৰপাৰ্টি, এই ৰাইট টু প্ৰপাৰ্টিটো কি কৰিছে আমাৰ সংবিধানৰ পৰা নহয় মৌলিক অধিকাৰৰ পৰা ইয়াক এবলিছ কৰি দিছে, ইয়াক কি কৰিছে কাটি দিছে, নোহোৱা কৰি দিছে। আৰু এইটো ক'ত দিছে, এইটো 308 দিছে আৰু বৰ্তমান ইয়াক কি বুলি কয় লিগেল ৰাইটছ, যাক অসমীয়াত আমি ক'ব পাৰোঁ আইনী অধিকাৰ, অৰ্থাৎ সম্পত্তিৰ অধিকাৰটো কি অধিকাৰ, আইনী অধিকাৰ। এইটো মৌলিক অধিকাৰ বৰ্তমান হৈ থকা নাই। ইয়াৰে মনত ৰাখিব লগা কথা এই এমেণ্ডমেণ্টটোৰ কথা মনত ৰাখিব লগা, আৰু আগতে কিমান আৰ্টিকলত আছিল সেইটো 31ত আছিল, আৰু বৰ্তমান কিমান আৰ্টিকলত আছে 300A নম্বৰ আৰ্টিকলত আছে, আৰু বৰ্তমান কি বুলি কয় লিগেল ৰাইটছ বুলি কয়, এইটো লিগেল ৰাইটছ হৈ পৰিছে। এতিয়া আমি ফাণ্ডামেণ্টেল ৰাইটছবিলাকৰ এটা এটাকৈ আমি আলোচনা কৰিম। প্ৰথম যিটো আছে ফাণ্ডামেণ্টেল, ইয়াত ৰাইট টু ইকুৱেলিটি, অৰ্থাৎ সমতাৰ অধিকাৰ, অসমীয়াত ক'ব গ'লে সমতা। এইটো কি কৰিছে, এই যিটো প্ৰথম মৌলিক অধিকাৰ, ই ভাৰতবৰ্ষৰ সকলো নাগৰিকক যাতে অসমতা নহয়, অসমতাৰ পৰা ৰক্ষা কৰিছে, যাতে কোনোবাই জাতি, ধৰ্ম বা লিংগ বা জন্মস্থানৰ ওপৰত যাতে কোনো ব্যক্তি কি নকৰে, ইনইকুৱেলিটি মানে ব্যক্তি ফেচ কৰিব নালাগে, মুখামুখি হ'ব নালাগে, ইনইকুৱেলিটিৰ অসমতাৰ মুখামুখি হ'ব নালাগে, তাৰ কাৰণে ই ব্যক্তিক বা নাগৰিকক ই কি কৰিছে প্ৰটেকশ্যন দিছে। এতিয়া কথাটো হ'ল কি, প্ৰথম যিটো ইয়াৰ ভিতৰত কেইটা আছে 14, 15, 16, 17, 18 5টা ইয়াৰ ভিতৰত মানে আৰ্টিকুলত এই ৰাইট টু ইকুৱেলিটিটো আছে। প্ৰথম আমি 14 নম্বৰ আৰ্টিকুলত কি লিখা আছে, ইকুৱেলিটি বিফৰ দ্য ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ লজ, অৰ্থাৎ ই কি কথা কৈছে যে আইন, আমাৰ যি আইন আছে ভাৰতবৰ্ষত, সেই আইনে প্ৰত্যেকগৰাকী ব্যক্তিক, নাগৰিকক কিভাৱে হ'ব সমানভাৱে চাব, আৰু সমানভাৱে কি দিব সুৰক্ষা দিব, অৰ্থাৎ ইকুৱেলি প্ৰটেকশ্যন দিব আৰু ইকুৱেলি চাব, ইকুৱেলিটি বিফৰ ল, অৰ্থাৎ আইনৰ চকুত প্ৰত্যেকগৰাকী ব্যক্তিয়ে সমান, ধনী দুখীয়া, পুৰুষ মহিলা, কোনখন ৰাজ্যত থাকে ক'ত থাকে এইবিলাক একো নাচায়, কেৱল এটা বস্তুৱে চাব, তেওঁ ভাৰতীয় নাগৰিক হয়, তেওঁ ভাৰতীয় নাগৰিক হিচাপে তেওঁক প্ৰত্যেকগৰাকী নাগৰিক সমচকুৰে চাব আৰু সমানে প্ৰটেকশ্যন দিব। নম্বৰ এইটো 14ত কৈছে। আৰ্টিকল নম্বৰ 15ত কি হৈছে, প্ৰহিবিশ্যন অফ ডিছক্ৰিমিনেশ্যন অন গ্ৰাউণ্ডছ অফ ৰিলিজিয়ন, ৰেছ, কাষ্ট, ছেক্স অৰ প্লেচ অফ বাৰ্থ, ই কৈছে যিটো ডিছক্ৰিমিনেশ্যন বৈষম্য, কি কৈছে বৈষম্য, প্ৰহিবিশ্যন মানে কি নিষেধাজ্ঞা, কিহক নিষেধাজ্ঞা কৰিছে, বৈষম্যক নিষেধাজ্ঞা জাৰি কৰিছে, কিহৰ ওপৰত বিচ কৰি পেলাই, মানে ধৰ্মৰ ওপৰত, ৰেছ বৰ্ণৰ ওপৰত, কাষ্ট জাতিৰ ওপৰত, ছেক্স মানে লিংগৰ ওপৰত, আৰু প্লেচ অফ বাৰ্থ আৰু জন্মস্থানৰ ওপৰত ভিত্তি কৰি কোনো ব্যক্তিকে কি কৰিব নোৱাৰে, ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰি, বৈষম্য কৰিব নোৱাৰি। আৰু এইটো বৈষম্য কৰিব নোৱাৰাটো কি কৰিছে, সংবিধানৰ 15 নম্বৰ আৰ্টিকুলে কি কৰিছে, এইটোক নিষেধাজ্ঞা জাৰি কৰিছে বা নিষেধ কৰিছে, প্ৰহিবিটেড কৰিছে। আৰু আৰ্টিকল নম্বৰ 16তো আছে, ইয়াত কি লিখা আছে, ইকুৱেলিটি অফ অপৰচুনিটি ইন মেটাৰ্ছ অফ পাব্লিক এমপ্লয়মেণ্ট মানে চৰকাৰী যিবিলাক চাকৰি আছে বা পদবী আছে, সেই চাকৰি বা পদবীবিলাক আহৰণ কৰাৰ ক্ষেত্ৰত প্ৰত্যেকগৰাকী ব্যক্তিকে সমান সুযোগ প্ৰদান কৰা হ'ব, ইকুৱেলিটি অফ অপৰচুনিটি, সমান সুযোগ প্ৰদান কৰা হ'ব। তাৰ মানে অৰ্থাৎ ক'ব গ'লে কি বুজাইছে এইটোৱে, যে যদি চৰকাৰী কিবা যদি এটা যদি পোষ্ট ওলায়, এটা যদি কিবা চাকৰিৰ কাৰণে পোষ্ট ওলায়, তেতিয়া কি হ'ব, সেই পোষ্টটোৰ কাৰণে এডভাৰটাইজমেণ্ট দিব লাগিব, না কি কোনোবা মন্ত্ৰী বিধায়কৰ বা কোনোবাৰ ভাল কিবা তেনেকুৱা ধৰণৰ ওপৰত মানে কানেকশ্যন থকা মানুহে মনে মনে সেই পোষ্টটো হোল্ডিং কৰিব নোৱাৰে। সেই পোষ্টৰ কাৰণে কি কৰিব, পাব্লিকক কি কৰিব লাগিব, ন'টিচ কৰিব লাগিব, সমানে কি কৰিব লাগিব, সমানে তেওঁলোকক অপৰচুনিটি দিব লাগিব। কিন্তু এই ক্ষেত্ৰত এটা কথা, এই ক্ষেত্ৰত আকৌ হেৰি থাকিব লাগিব, ব্যক্তিগৰাকীৰ সেই যিটো ইলিজিবিলিটি সেইটো থাকিব লাগিব দেই, ইলিজিবিলিটি থাকিলেহে তেওঁ কম্পিট কৰিব পাৰিব, তাতে যদি তেওঁ ইলিজিবিলিটি নাই, তেওঁ আকৌ কম্পিট কৰিব নোৱাৰে, সেইটো আৰু ইকুৱেল অপৰচুনিটিৰ ভিতৰত নপৰে, তেওঁৰ যোগ্যতা থাকিব লাগিব আচলতে, সেনেকুৱা সমযোগ্যতাৰ ব্যক্তিক সমান
কি দিয়া হ'ব অপৰচুনিটি দিয়া হ'ব এইটো 16 নম্বৰ আৰ্টিকুলত 17 নম্বৰ আৰ্টিকুলৰ মোষ্ট ইম্পৰ্টেণ্ট এই আৰ্টিকুলটো ইয়াত কি লৈছে এবলিউশ্যন অফ আনটাচেবিলিটি এণ্ড প্ৰহিবিজন অফ ইটছ প্ৰেক্টিছ ইন এনি ফৰ্ম অৰ্থাৎ এবলিউশ্যন মানে কি কৰিছে ইয়াতো নোহোৱা কৰিছে এইটো উঠাই দিছে কি হওক আনটাচেবিলিটি মানে কি অস্পষ্টতা অৰ্থাৎ কি হয় এই যে জাত পাতৰ নামত উচনিচ কি আনটাচেবল ইয়াক টাচ কৰিলে কি হয় যে অপবিত্ৰ হৈ যায় সেনেকুৱা যে যিবিলাক প্ৰচলন আছিল এতিয়া নাই বাৰু সেইবিলাক কিন্তু আগতে যিবিলাক প্ৰচলন আছিল সেই ছিষ্টেমটো কি কৰিছে আৰ্টিকল নম্বৰ 14 কি কৰিছে প্ৰহিবিটেড কৰিছে আৰু এনি ফৰ্ম যিকোনো ধৰণত ইয়াক প্ৰেক্টিছ কৰিব নোৱাৰি ইয়াক ব্যৱহাৰ কৰিব নোৱাৰি ইয়াক প্ৰয়োগ কৰিব নোৱাৰি তাৰপিছত আছে আৰ্টিকল নম্বৰ 18 ৰাইট টু ইকুৱেলিটিৰ একদম লাষ্টত আছে আৰ্টিকল নম্বৰ 18 ইয়াত কি আছে এবলিউশ্যন অফ টাইটেলছ মানে উপাধি এই উপাধি মানুহৰ নামৰ পিছফালে থকা উপাধিটোৰ কথা কোৱা নাই ইয়াতে উপাধি মানে কি কৈছে যিটো মানুহে ধাৰণ কৰে নামৰ আগত কিন্তু দুটা এক্সেপশ্যন আছে ইয়াতে মিলিটাৰী আৰু একাডেমিক ডিষ্টিংশ্যনছ অৰ্থাৎ কি যদি কোনোবা ব্যক্তিগৰাকী মেজৰ হ'ল কৰ্ণেল হ'ল তেওঁ কিন্তু লিখিব পাৰিব নামৰ আগত আৰু একাডেমিক ডিষ্টিংশ্যনছ মানে যদি ডক্টৰেট ডিগ্ৰী কৰিলে কোনোবাই ডক্টৰ লিখিব MBBS কৰিলে ডাক্তৰ এইখিনি লিখিব পাৰিব কিন্তু তাৰ বাহিৰে কি লিখিব নোৱাৰে নামৰ আগত এই যে ৰায় বাহাদুৰ আগতে আছিল ৰজা অমুক সেনেকুৱা ধৰণৰ ছাৰ লৰ্ড এইবিলাক টাইটেল এনেকুৱা ধৰণৰ টাইটেলবিলাক ধাৰণ কৰিব নোৱাৰিব আমাৰ ভাৰতবৰ্ষত তেতিয়া মানুহৰ মাজত ইকুৱেলিটি থাকিব যদি আকৌ কোনোবা তাৰ মাজতে কোনোবা ছাৰ হয় কোনোবা লৰ্ড হয় কোনোবা ৰায় বাহাদুৰ হয় কোনোবাই নামৰ আগত কিবা লিখে কিং লিখে কিবা লিখে তেতিয়া কি হৈ যাব এইবিলাক তেতিয়া লিখিব সমাজখনত ইনইকুৱেলিটি হ'ব কিন্তু মিলিটাৰী আৰু একাডেমিক ক্ষেত্ৰত কিন্তু এইবিলাক লিখিব লাগিব কাৰণ আমি ডাক্তৰজনক কেনেকৈ গম পাম তেওঁ যে ডাক্তৰ MBBS কৰিছে আমি তেওঁৰ উপাধিৰ পৰা গম পাম ডাক্তৰ অমুক হয় নাই এতিয়া সেনা বাহিনীত কি আছে ৰেংক আছে তেওঁলোকৰ কিছুমান নীতি নিয়ম আছে কাৰণ তেওঁলোকে কামান দিয়েতো একদম হায়াৰকিত চলে ওপৰৰ পৰা তললৈকে কামান দিয়ে গতিকে তেওঁলোকে সেই উপাধিবিলাকৰ সহায়ত তেওঁলোকৰ ৰেংকবিলাক চিনাক্তকৰণ কৰা হয় গতিকে সেইবিলাক ক্ষেত্ৰত কি আছে এক্সেপশ্যন সেইবিলাকত পাৰে কিন্তু সাধাৰণ মানুহে এইটোক মানে এই দুটা ক্ষেত্ৰক বাহিৰে বাকী ক্ষেত্ৰত এইটোক এবলিছ কৰা হৈছে উপাধি নিষিদ্ধকৰণ কৰিছে এইখিনি আছিল ৰাইট টু ইকুৱেলিটি এইখিনিৰ জৰিয়তে কি কৰিছে নাগৰিকৰ মাজত সমতা স্থাপনৰ ওপৰত গুৰুত্ব দিছে এইটো প্ৰথম আমাৰ মৌলিক অধিকাৰ 2 নম্বৰ মৌলিক অধিকাৰ ৰাইট টু ফ্ৰীডম স্বাধীনতাৰ অধিকাৰ আৰু এইটো কি কৰিছে এইটো এটা আমি ক'ব গ'লে এটা ডেমক্ৰেচিৰ এটা মাইলষ্টোন হয় না ই কি কৰিছে প্ৰত্যেকগৰাকী ব্যক্তিক ই স্বাধীনতা প্ৰদান কৰিছে সঁচা অৰ্থত আমি ক'ব গ'লে আৰ্টিকুল নম্বৰ 19ত কি আছে 6 প্ৰকাৰৰ ফ্ৰীডম দিয়া আছে 6 ধৰণৰ স্বাধীনতা নাগৰিকক দিয়া আছে কি প্ৰথমটো ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন অৰ্থাৎ মত প্ৰকাশ কৰাৰ স্বাধীনতা অৰ্থাৎ কোনো ব্যক্তিয়ে নিজৰ যিটো মত সেই মতামতটো আগবঢ়াব পাৰিব সি যিয়ে মাধ্যমেৰে নহওক সেই প্ৰেছৰ মাধ্যমত হওক সি নিজৰ ছ'চিয়েল মিডিয়া হওক তেওঁ মত প্ৰকাশ কৰিব পাৰিব সেইটো ডেমক্ৰেটিক এটা যিটো আমাৰ কালচাৰ আছে সেই কালচাৰটোৰ ভিতৰতে পৰে এইটো যে আমি নিজৰ মতটো প্ৰকাশ কৰিব পাৰোঁ আমাক কোনেও নিজৰ মত প্ৰকাশৰ পৰা বাধা প্ৰদান কৰিব নোৱাৰে কিন্তু এটা কথা সদায় মনত ৰাখিবা মৌলিক অধিকাৰ পঢ়াৰ ক্ষেত্ৰত যে মৌলিক অধিকাৰৰ ক্ষেত্ৰত কি হয় সদায় ৰিজনেবল ৰেষ্ট্ৰিকশ্যন আছে তোমাৰ স্পীচ অফ এক্সপ্ৰেছন তোমাৰ মতামত প্ৰকাশ কৰাৰ অধিকাৰ আছে বুলি কোনোবাই তুমি কোনো আন ব্যক্তিৰ সন্মান হানি কৰিবা আত্মসন্মান আঘাত কৰি পেলাই কিন্তু কথা ক'ব নোৱাৰা সেইটো কিন্তু ক্ৰাইম হ'ব তেতিয়া নেক্সট আৰ্টিকল নম্বৰ 19ৰ ভিতৰতে আকৌ এটা আছে কি ফ্ৰীডম টু এছেম্বলি পিচফুলি উইদাউট আৰ্মছ অৰ্থাৎ ফ্ৰীডম টু এছেম্বল পিচফুলি উইদাউট আৰ্ম অৰ্থাৎ কি যে সমবেত হোৱাৰ অধিকাৰ আছে মানুহৰ সমবেত হ'ব পাৰে মানুহে লগ হ'ব পাৰে মিটিং কৰিব পাৰে মানুহে হয় নাই কিন্তু এটা কথা সেই মানুহবিলাকে যিটো লগ হ'ব বা সমবেত হ'ব পাৰিব কিন্তু এটা কথা আৰ্মছ লৈ পেলাই সমবেত হ'ব নোৱাৰে অৰ্থাৎ মিটিং পাতিব পাৰিব গাঁৱৰ মিটিং পাতক অধিৱেশন পাতক চব পাতক কিন্তু এটা কথা দেই আৰ্মছ লৈ পেলাই নহয় অস্ত্ৰ লৈ নহয় অস্ত্ৰ ল'লেতো হিংসাত গুচি যাব সেইটো আকৌ ডেমক্ৰেটিক প্ৰিন্সিপলৰ ভিতৰত নপৰিব গতিকে সেইটো কিন্তু আমাৰ সংবিধানে ৰাইটছ দিয়া নাই কোনোবাই সমবেত হ'ব পাৰিব মিটিং পাতিব কিন্তু আৰ্মছ লৈ পেলাই নহয় 3 নম্বৰতে কি কৈছে ফ্ৰীডম টু ফৰ্মছ এছ'চিয়েশ্যনৰ ইউনিয়ন অৰ্থাৎ সংগঠন তৈয়াৰ কৰিব পাৰিব যিকোনো ধৰণৰ সংগঠন গঠন কৰিব পাৰিব এছ'চিয়েশ্যন আৰু ইউনিয়ন গঠন কৰিব ছাত্ৰ সন্থা কৰিব পাৰিব কিবা এছ'চিয়েশ্যন কৰিব পাৰিব NGO গঠন কৰিব পাৰিব এনেকুৱা ধৰণৰ সকলোবিলাক ৰাইটছ দিছে কনষ্টিটিউশ্যনে আমাক নেক্সট 4 নম্বৰতে কি দিছে ফ্ৰীডম টু মুভ ফ্ৰীলি
থ্ৰু আউট দ্য টেৰিটৰি অফ ইণ্ডিয়া, ভাৰতৰ চাৰিসীমাৰ ভিতৰত, এইটো ভাৰতৰ চাৰিসীমাৰ ভিতৰত কি কৰি দিছে, আমাক ফ্ৰীলি মুভ কৰিব দিছে। কিন্তু ইয়াতো এটা কথা আছে, আকৌ ইয়াতো ৰিজনেবল ৰেষ্ট্ৰিকশ্যনৰ কথা আছে। সকলো এৰিয়াত যাব নোৱাৰে, যিবিলাক কিছুমান আমাৰ কি আছে কনফিডেঞ্চিয়েল এৰিয়া আছে, গোপনীয় এৰিয়া আছে, সেইবিলাকত যাব নোৱাৰে। য'ত পাৰমাণৱিক পৰীক্ষাগাৰ আছে, ধৰা ক'ৰবাত মিলিটাৰী বেছ কেম্প আছে, মিলিটাৰীৰ কেম্প আছে, বা এনেকুৱা ধৰণৰ যিবিলাক আমাৰ ছিক্ৰেচি মেইনটেইন কৰিবলগীয়া ঠাই আছে, বা যিবিলাক অকণমান কি হয় ডেঞ্জাৰাছ এৰিয়া হয়, সেইবিলাক এৰিয়াত যাব নোৱাৰে, বৰ্ডাৰ লাইনত যাব নোৱাৰে, যেনেকৈ তেনেকৈ এইবিলাক ৰেষ্ট্ৰিকশ্যন দিয়াই আছে। আৰু কিন্তু নৰ্মেলি আমি কি কৰোঁ, ভাৰতৰ চাৰিসীমাৰ ভিতৰত আমি ঘূৰি থাকিব পাৰোঁ। এইটো সংবিধানে আমাক ঘূৰাৰ মুভমেণ্ট কৰাৰ আমাক ৰাইটছটো দিছে। নেক্সটটো আছে কি, ফ্ৰীডম টু ৰিচাইড এণ্ড ছেটেল ইন এনি পাৰ্ট অফ ইণ্ডিয়া, ভাৰতৰ সকলো ঠাইতে কি আমি ছেটেল হ'ব পাৰোঁ, আমি বাস কৰিব পাৰোঁ, বাসস্থান আমি কৰিব পাৰোঁ, ঘৰো সাজিব পাৰোঁ, থাকিব পাৰোঁ পাৰ্মানেণ্টলি। কিন্তু তাতেও কিছুমান কথা আছে, কিছুমান এৰিয়াত কিন্তু আকৌ পাৰ্মিট ল'ব লাগিব, তাতেও ফ্ৰীলি মানে থাকিব নোৱাৰে বেলেগ ঠাইৰ মানুহবিলাক, কিছুমান ক্ষেত্ৰত ৰেষ্ট্ৰিকশ্যন আছে। আকৌ নৰ্মেল ঠাইতবিলাকত পাৰে, আৰু যিবিলাক প্ৰটেক্টেড এৰিয়া হয় তাত নোৱাৰে, আৰু 6 শিডিউলত গৈ পেলাই একো নোৱাৰে, মাটি বাৰী কিনিব নোৱাৰে, বা যিবিলাক ট্ৰাইবেল এৰিয়া আছে সেইবিলাকত নোৱাৰে। নেক্সট আছে ফ্ৰীডম টু প্ৰেক্টিছ এনি প্ৰফেশ্যন অৰ টু কেৰি অন এনি অকুপেশ্যন, ট্ৰেড অৰ বিজনেছ, অৰ্থাৎ নিজৰ ইচ্ছা অনুসৰি ব্যৱসায় বাণিজ্য কি কৰিব পাৰে, মানুহে চিলেক্ট কৰিব পাৰে। কোনোবাই কাপোৰৰ দোকান দিব পাৰে, কোনোবাই আলু বিক্ৰী কৰিব পাৰে, তাত কোনো ধৰণৰ তেনেকুৱা কনষ্টিটিউশ্যনে বাধা দিয়া নাই। কিন্তু ইলিগেল বস্তু বিক্ৰী কৰে, সেইবিলাক আৰ্মছ লৈ পেলাই আৰ্মছ বিক্ৰী কৰিব নোৱাৰে মানুহে উইদাউট পাৰ্মিশ্যন, উইদাউট প্ৰপাৰ লাইচেঞ্চ, সেইটো কিন্তু বাধা আছে। নেক্সট ৰাইট টু ফ্ৰীডম, আৰ্টিকল নম্বৰ 20 ভিতৰত আছে কি, প্ৰটেকশ্যন ইন ৰেচপেক্ট অন কনভিকশ্যন ফৰ অফেন্সেছ, অৰ্থাৎ কি আছে, যিবিলাক অভিযুক্ত ব্যক্তি আছে তেওঁলোকৰ কিছুমান ৰাইটছো দিয়া আছে। তাৰমানে কি দিয়া আছে, প্ৰটেক্ট এগেইনষ্ট ৰেট্ৰস্পেক্টিভ লছ, তাৰমানে কি ইয়াতে কি হৈ আছে যে ডাবলছ জিঅ'পাৰ্ডে এণ্ড ছেল্ফ ইনক্ৰিমিনেশ্যন, মানে কি কৈছে যে ইয়াতে এজন ব্যক্তিক আইনে যেতিয়া শাস্তি দিব লগা হয়, তেওঁক প্ৰচলিত আইন যিখন আছে, প্ৰচলিত আইন মানে আজিৰ তাৰিখত যিখন আইন মানে চলি আছে, সেই আইনৰ অধীনতে মানে কি দিব পাৰিব, সেই আইনৰ অধীনতে শাস্তি দিব পাৰিব। আকৌ আজি এটা ক্ৰাইম কৰিলে, কিন্তু সেই ক্ৰাইমটোৰ ৰিলেটেড ল এখন নেক্সট 2 দিন পিছত বা নেক্সট দিনা পাৰ হৈ গ'ল, তেওঁ ক্ৰাইমটো কৰাৰ পিছত এখন ল এখন বনালে, কিন্তু সেই লৰ আধাৰত তেওঁক বিচাৰ কৰিব পৰা নাযাব। এজন ব্যক্তিয়ে ক্ৰাইম কৰাৰ সময়ত যিখন প্ৰচলিত ল আছে, আইন আছে, তাৰ আধাৰত এটা শাস্তি দিব পাৰিব। নেক্সট, এগৰাকী ব্যক্তিক কি কৰিব নোৱাৰে, এটা অপৰাধৰ কাৰণে 2বাৰ শাস্তি দিব নোৱাৰে। আৰু 3 নম্বৰতে কি কোৱা আছে ইয়াতে, যে এজন ব্যক্তিয়ে নিজৰ বিৰুদ্ধে সাক্ষী দিব নোৱাৰে আদালতত, যে হিন্দী চিনেমাত যে দিয়ে হা মে হি খুনি হু, এনেকুৱা হ'ব মানে ৰিয়েলত নোৱাৰে এইটো কথাটো। এই কথাটো নিজৰ বিৰুদ্ধে শাস্তি দিব, মানে নিজৰ মানে শাস্তিৰ কাৰণে সাক্ষী দিব নোৱাৰে, বা নিজে কোৰ্টত সাক্ষী দিব নোৱাৰে, সাক্ষী সদায় বেলেগ মানুহে দিব লাগিব, তেওঁ যিগৰাকী কনভিক্টেড পাৰ্চন আছে তেওঁ দিব নোৱাৰে। তাৰপিছত আছে আৰ্টিকল নম্বৰ 21, প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি, অৰ্থাৎ জীৱন আৰু ব্যক্তিগত যিটো স্বাধীনতা, প্ৰটেকশ্যন অফ জীৱন আৰু ব্যক্তিগত যিটো স্বাধীনতা আৰ্টিকল নম্বৰ 21ত আছে। তাৰ ভিতৰত 21 নম্বৰ আৰ্টিকলটো এনেকুৱা এটা আৰ্টিকল যিটো নেশ্যনেল ইমাৰ্জেঞ্চিৰ টাইমতো কি নহয়, সেইটো বাতিল হৈ নাযায়। যেতিয়া আমাৰ ৰাজ্যতে হওক বা আমাৰ ৰাষ্ট্ৰতে হওক, যেতিয়া নেশ্যনেল ইমাৰ্জেঞ্চি হয়, সংবিধানৰ 52 নং, 352 নং, 356 নং বা 360 নম্বৰ অনুচ্ছেদত যেতিয়া কি হয়, ইমাৰ্জেঞ্চি ডিক্লেয়াৰ হয়, তেতিয়াও কিন্তু এইটো কি হৈ নাযায়, এইটো বাতিল হৈ নাযায়। এইটো মনত ৰাখিবলগীয়া, এইটো ব্যক্তিগত জীৱন আৰু স্বাধীনতা যিটো, সেইটো সদায় বাহাল থাকে। আৰ্টিকল নম্বৰ 21, ইয়াতে আৰ্টিকল নম্বৰ 21ত আচলতে এটা কথাই মূল কথা, যে কোনো এজন ব্যক্তিক আইনে নিৰ্ধাৰণ কৰা নিয়মৰ বাহিৰে অন্য প্ৰকাৰে তেওঁৰ জীৱনটো কাঢ়ি ল'ব নোৱাৰে। কিন্তু তাতে এটা কথা আছে, আইনে কিন্তু পাৰে, কোনো ব্যক্তিক কিন্তু আইনে ডেথ পেনাল্টি দিব পাৰে। এইটো আৰ্টিকল নম্বৰ 21ৰ কথা।
আৰ্টিকল নম্বৰ 21 আছে ৰাইট টু এডুকেশ্যন আৰু ৰাইট টু এডুকেশ্যন মানে ইয়াতে এটা কথাই আছে এইটো সংবিধানত আগতে নাছিল এইটো 2002 চনত 86তম কনষ্টিটিউচনেল এমেণ্ডমেণ্টত এইটো এড কৰিছে আৰু ইয়াতে কি যে 6 to 14 ইয়াৰ্ছৰ সকলো ধৰণৰ শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক দুটা কথা ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন কৰিছে এইটো আৰ্টিকল নম্বৰ 21 আছে নেক্সট আৰ্টিকল নম্বৰ 22 কি আছে প্ৰটেকশ্যন এগেইনষ্ট এৰেষ্ট এণ্ড ডিটেনশ্যন ইন চাৰ্টেন কেছ কিছুমান কেছত কি হয় এৰেষ্টৰ পৰা বা আটক হোৱাৰ পৰা যিগৰাকী ব্যক্তিক আটকাধীন ব্যক্তি কি বাচিব পাৰে অৰ্থাৎ তেওঁ নিজৰ লয়াৰ বা তেওঁ নিজৰ আইনী সহায়কাৰীক তেওঁক মানে হেৰি কৰিব তেওঁক ইণ্টাৰেক্ট কৰিব এটা চান্স দিব লাগিব নেক্সট আছে আৰ্টিকল নম্বৰ 21 ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন অৰ্থাৎ শোষণৰ বিৰুদ্ধে অধিকাৰ ইয়াত দুটা আৰ্টিকল আছে ইয়াতে আৰ্টিকল নম্বৰ 23 কি কৰিছে প্ৰভিজন অফ ট্ৰেফিক ইন হিউমেন বিংছ এণ্ড ফ'ৰ্চ লেবাৰ অৰ্থাৎ মানুহৰ সৰবৰাহ মানুহৰ কিনা বিকা বা মানুহৰ সৰবৰাহ কৰিব নোৱাৰে ট্ৰেফিকিং কৰিব নোৱাৰে হিউমেন বিঙৰ আৰু 2 নম্বৰতে ফ'ৰ্চ লেবাৰ মানে বন্ধা শ্ৰমিক এই যে জোৰ জবৰদস্তি কৰি ৰাখি শ্ৰমিক ৰাখে ঘৰত সেইটো বন্ধা শ্ৰমিক বুলি কয় ঘৰত বুলি কথা নাই যিকোনো হওক ফ'ৰ্চ লেবাৰৰ মুঠতে জোৰ কৰি কাকো শ্ৰম কৰাবলৈ বাধ্য কৰাব নোৱাৰে আৰ্টিকল নম্বৰ 24 কি আছে প্ৰভিজন অফ এমপ্লয়মেণ্ট অফ চিলড্ৰেন অৰ্থাৎ কি কৰা আছে যে 14 বছৰৰ শিশুক কোনো ধৰণৰ ফেক্টৰীত তেওঁক কামত লগাব নোৱাৰে কোনো বিপদজনক কামত তেওঁক লগাব নোৱাৰে কোন কাক 14 বছৰ তলৰ কাৰণ 14 বছৰ বয়সৰ তলৰবিলাকক শিশু বুলি কোৱা শিশুবিলাকক ফেক্টৰীত বা তেনেকুৱা বিপদজনক কামত নিয়োগ কৰিব নোৱাৰে নেক্সট 4 নম্বৰ ফাণ্ডামেণ্টেল ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়ন ধৰ্মীয় স্বতন্ত্ৰতাৰ অধিকাৰ আৰ্টিকল নম্বৰ 25 to 28 লৈকে আছে 4টা আৰ্টিকলত আছে ই কি কৰিছে ই ভাৰতবৰ্ষ যিহেতু এখন কি ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত কি কৰাৰ অধিকাৰ আছে প্ৰত্যেকগৰাকী ব্যক্তিয়ে ফ্ৰীলি নিজৰ যিটো বিশ্বাস বা নিজৰ যিটো উপাসনা সেইটো স্বাধীনতা আছে আৰু সংবিধানে সেই বস্তুটোকে প্ৰটেক্ট কৰিছে 25ৰ পৰা 28লৈকে 25ত কি লিখা আছে ফ্ৰীডম অফ কনচায়েন্স এণ্ড ফ্ৰী প্ৰফেশ্যন প্ৰেক্টিছ এণ্ড প্ৰপগেশ্যন অফ ৰিলিজিয়ন অৰ্থাৎ কোনো এগৰাকী ব্যক্তিয়ে তেওঁ নিজৰ চইচ নিজৰ পচন্দ অনুসৰি ধৰ্ম অনুশীলন কৰিব পাৰিব প্ৰেক্টিছ কৰিব পাৰিব গ্ৰহণ কৰিব পাৰিব আৰু প্ৰচাৰ কৰিব পাৰিব এইটো তাত কোনো বাধা নাই আৰ্টিকল নম্বৰ 26 কি কৈছে ফ্ৰীডম টু মেনেজ ৰিলিজিয়াছ এফেয়াৰ্ছ অৰ্থাৎ ধৰ্মীয় যিবিলাক কাম কাজ আছে সেইবিলাক কি কৰিব পাৰিব পৰিচালনা কৰিব পাৰিব অৰ্থাৎ কিছুমান ইনষ্টিটিউট চলাব পাৰিব ধৰ্মীয় মানে যিটো ইনষ্টিটিউট মন্দিৰ হওক মছজিদ হওক গীৰ্জা হওক এইবিলাক কি কৰিব পাৰিব প্ৰতিষ্ঠা কৰিব পাৰিব আৰ্টিকল নম্বৰ 27 কি কৈছে ফ্ৰীডম ফ্ৰম পেয়িং টেক্সেছ ফৰ দ্য প্ৰমোশ্যন অফ এনি পাৰ্টিকুলাৰ ৰিলিজিয়ন কোনো এটা বিশেষ ধৰ্মৰ প্ৰচাৰৰ কাৰণে কি কৰিব পাৰিব টেক্স দিব পাৰিব টেক্স মানে আৰু কি এইটো যিটো চান্দা বৰঙণি সেইটো বৰঙণি দিব পাৰিব ব্যক্তিয়ে তাত কোনো বাধা নাই নেক্সট 28ত কি লিখা আছে ফ্ৰীডম ফ্ৰম এটেণ্ডিং ৰিলিজিয়াছ ইনষ্ট্ৰাকশ্যন অৰ ৱৰ্শ্বিপ ইন চাৰ্টেন এডুকেশ্যনেল ইনষ্টিটিউশ্যন কিছুমান এডুকেশ্যনেল ইনষ্টিটিউট কি কৰিব পাৰিব ৰিলিজিয়াছ ইনষ্ট্ৰাকশ্যন আৰু ৱৰ্শ্বিপ তেওঁলোকে মানে কি কয় তেওঁলোকে সেইটো অনুষ্ঠিত কৰিব পাৰিব কিন্তু এটা কথা মনত ৰাখিব লাগিব যে চৰকাৰী সাহায্যপ্ৰাপ্ত কোনো শিক্ষানুষ্ঠানত এইটো মনত ৰাখিব লগা চৰকাৰৰ যিটো গ্ৰাণ্ট পাব এইড পাব সেনেকুৱা ধৰণৰ স্কুলত কি কৰিব নোৱাৰে স্কুলক ইনষ্টিটিউটত যি আৰু এডুকেশ্যন ইনষ্টিটিউটত কোনো ধৰণৰ ধৰ্মীয় শিক্ষা দিব নোৱাৰে কিন্তু কিছুমান ইনষ্টিটিউটত ধৰ্মীয় শিক্ষা দিব পাৰিব কিন্তু তেনেকুৱা শিক্ষা প্ৰতিষ্ঠানসমূহ সাধাৰণতে কি হয় চৰকাৰী যি ধন সেই ধন তেওঁলোকক গ্ৰাণ্ট বা এইড তেওঁলোকক দিয়া নহয় কিন্তু চৰকাৰী সাহায্যপ্ৰাপ্ত বুলি তাতে ৰিলিজিয়াছ ইনষ্টিটিউট দিব নোৱাৰে মানে ৰিলিজিয়াছ যিটো এডুকেশ্যন সেইটো দিব নোৱাৰে আকৌ এটা কথা আছে ৰিলিজিয়াছ এডুকেশ্যন দিলেও কিছুমান ব্যক্তিগত ধৰক সেনেকুৱা ধৰ্মীয় শিক্ষানুষ্ঠানত কিন্তু তাৰ এটা কথা আছে তাৰ এটা আগতীয়া কিন্তু তাৰ পাৰ্মিশ্যন ল'ব লাগিব কাৰ পৰা গাৰ্জেনৰ পৰা গাৰ্জেনে পাৰ্মিট কৰিব লাগিব তেতিয়াই দিব পাৰিব নেক্সট কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ আৰ্টিকল নম্বৰ 29 and 30 ইয়াতে কি লিখা আছে ইয়াতে যিবোৰ মাইনৰিটি আছে আমাৰ সংখ্যাত যিসকল গ্ৰুপৰ কম আছে সেই গ্ৰুপবিলাকক প্ৰটেকশ্যন কৰাৰ দৰকাৰ আছে
কাৰণ সেই গ্ৰুপবিলাকক যদি প্ৰটেক্ট নকৰে, স্পেচিয়েলি যদি তেওঁলোকক কিছু ফেচিলিটি নিদিয়ে কনষ্টিটিউশ্যনে, সেই গ্ৰুপবিলাক এটা টাইমত কি হৈ যাব, নোহোৱা হৈ যাব। গতিকে ইয়াতে দুটা আৰ্টিকুলত এই কালচাৰেল আৰু এডুকেশ্যনেল ৰাইটছ কিছুমান দিছে। এইবিলাক কাৰ কাৰণে, মাইনৰিটি গ্ৰুপবিলাকৰ, যিবিলাক একদম সংখ্যাত কম জনসমষ্টি আছে তেনেকুৱা। আৰ্টিকুল নম্বৰ 29 কি কৈছে, প্ৰটেকশ্যন অফ লেংগুৱেজ, স্ক্ৰিপ্ট এণ্ড কালচাৰ অফ মাইনৰিটিজ। এতিয়া সংখ্যাত কম থকা মানুহক মাইনৰিটি বুলি, তাক আৰু কিছুমান লিংগুইষ্টিক মাইনৰিটি আছে, কিছুমান ৰিলিজিয়াছ মাইনৰিটি আছে। মাইনৰিটি মানে কোনো এটা বিশেষ সম্প্ৰদায়ক নুবুজায়। মাইনৰিটি মানে বিভিন্ন ধৰণৰ মাইনৰিটি হ'ব পাৰে। লিংগুইষ্টিক মানে কম ভাষা কোৱা মানুহ মাইনৰিটি হ'ব পাৰে। কম ভাষাৰ জনসমষ্টি যিটো আছে, যিটো জনসমষ্টিৰ মাজত এটা ভাষা ধৰক একদম কম সংখ্যক জনসমষ্টিয়ে কয়, সেইটো তেওঁলোকে লিংগুইষ্টিক মাইনৰিটি। আকৌ এটা ধৰ্ম ভাৰতবৰ্ষত ধৰক আটাইতকৈ কম আছে, তেতিয়া সেইটো আমাৰ দেশত ৰিলিজিয়াছ মাইনৰিটি হ'ব। এতিয়া এনেকুৱা ধৰণৰ মাইনৰিটিবিলাকক প্ৰটেক্ট কৰাৰ কথা কৈছে, মাইনৰিটি গ্ৰুপবিলাকক। আৰ্টিকুল নম্বৰ 29 কি কৈছে, প্ৰটেকশ্যন অফ লেংগুৱেজ, স্ক্ৰিপ্ট, লেংগুৱেজ মানে হৈছে ভাষাৰ মানে সুৰক্ষা। স্ক্ৰিপ্ট মানে আমি ক'ব পাৰোঁ কোনবিলাক, যিবিলাক ধৰক হেৰি থাকে, কিছুমান ধৰ্মীয় কিছুমান স্ক্ৰিপ্ট এনেকুৱা ধৰণৰ, আমাৰ যেনেকৈ ধৰক অসমৰ সাঁচি পাতৰ প্ৰতি স্ক্ৰিপ্ট আছে, ৰিলিজিয়াছ এনেকুৱা। আৰু কালচাৰ আৰু সংস্কৃতিটো, তেওঁলোকৰ স্ক্ৰিপ্টবিলাক, তেওঁলোকৰ সংস্কৃতি আৰু তেওঁলোকৰ ভাষাক কি কৰিছে, প্ৰটেকশ্যন দিছে। কোনবিলাকক, মাইনৰিটিবিলাকক। আৰ্টিকুল নম্বৰ 30 কি কৈছে, ৰাইট অফ মাইনৰিটি ৱেডাৰ বেছড অন ৰিলিজিয়ন অৰ লেংগুৱেজ টু এষ্টাব্লিছ এণ্ড এডমিনিষ্টাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন অন দিয়াৰ চইচ। অৰ্থাৎ যিবিলাক মাইনৰিটি গ্ৰুপ আছে, তেওঁলোকে নিজৰ ইচ্ছা অনুসৰি, নিজৰ পচন্দ অনুসৰি তেওঁলোকে কি কৰিব পাৰে, নিজৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন তেওঁলোকে প্ৰতিষ্ঠা কৰিব পাৰে। মাইনৰিটিসকলে নিজৰ ভাষা, নিজৰ ৰিলিজনটোৰ ফেভাৰত থাকি পেলাই। এইটো আৰ্টিকুল নম্বৰ 30 কৈছে। এইটো মাইনৰিটিসকলৰ এডুকেশ্যনেল ইনষ্টিটিউট খোলাৰ ওপৰত আছে, আৰু এইটো প্ৰটেকশ্যনৰ ওপৰত আছে। মাইনৰিটিৰ কি প্ৰটেকশ্যন, ভাষা, স্ক্ৰিপ্ট আৰু তেওঁলোকৰ কালচাৰ। এইটো আছিল কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট, দুটা আৰ্টিকুলত আছে, 29 and 30। ইয়াতে মাইনৰিটিবিলাকৰ প্ৰটেকশ্যনৰ কথা কৈছে। আৰ্টিকুল নম্বৰ তোমাৰ 32ত এটা বস্তু আছে, 31টো নাই। 31টো কিহৰ কাৰণে নাই, ইয়াতে 30ৰ পিছত গেপ আছে। এইটো 31টো কিহৰ কাৰণে গেপ আছে, কাৰণ 31টো কি কৰিছে, ৰাইট টু প্ৰপাৰ্টি আছিল, ৰাইট টু প্ৰপাৰ্টিটো এবলিছ কৰিছে, আৰু কৰি পেলাই সেইটো কি লিগেল ৰাইটছ দিছে। সেইকাৰণে 31 যিটো আৰ্টিকুল আছে সেইটো নাই। এতিয়া 32ত কি আছে, ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, 6 নম্বৰ মৌলিক অধিকাৰ। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইটো B.R. আম্বেদকাৰে ইয়াক এটা নাম দিছে, বা ইয়াত এটা টাইটেল দিছে, দ্য হাৰ্ট এণ্ড চ'ল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। কোনে কৈছে এই কথাটো, B.R. আম্বেদকাৰে। 32 আৰ্টিকুলত আছে এই কথাটো। আৰু কিয় কৈছে, আমি ইমান দেৰি যিবিলাক আমি মৌলিক অধিকাৰবিলাক আমি পঢ়িলোঁ, এই অধিকাৰবিলাক আমি এটা কথা প্ৰথমতে কৈছিলোঁ যে গোটেই মৌলিক অধিকাৰবিলাক সংবিধানৰ দ্বাৰা সুৰক্ষিত বা ৰক্ষিত। এতিয়া যদি ভায়লেশ্যন হয়, যদি ভাঙন হয়, তেতিয়া কি হ'ব? অৰ্থাৎ ই কি হিচাপে কাম কৰে, ই গোটেই অধিকাৰকেইটাক ই প্ৰটেক্টৰ হিচাপে কাম কৰে। প্ৰটেক্টৰ, ই সুৰক্ষা দি থাকে গোটেইকেইটাক। সেইকাৰণে ই হাৰ্ট এণ্ড চ'ল বুলি কৈছে। ইয়ে মেইন। এইটো যদি ফেইল হৈ যায় 32টো, তেতিয়াহ'লে আকৌ বাকীবিলাকৰ একোৱে কাম নোহোৱা হৈ যাব। এতিয়া কথাটো হ'ল কি, 32ৰ আণ্ডাৰত আৰু দুটা আৰ্টিকুলত আছে একচুৱেলি, যদিও 32ত কনষ্টিটিউশ্যনেল মৌলিক অধিকাৰ, 226ত এটা প্ৰভিজন আছে। ইয়াত 226টো কি আছে মই অকণমান পিছত কৈ আছোঁ। এতিয়া চাব, ওপৰত যদি আমি যিবিলাক আমি আৰ্টিকুল বা যিবিলাক আমি ফাণ্ডামেণ্টেল ৰাইটছ আলোচনা কৰিলোঁ, এই ফাণ্ডামেণ্টেল ৰাইটছবিলাক যদি কোনোবাই ভায়লেশ্যন কৰি দিয়ে, কোনোবাই ভাঙি দিয়ে, তেতিয়া কি হ'ব? তেতিয়া আমি চিটিজেনে ডাইৰেক্টলি ক'ত যাব? ডাইৰেক্টলি তেওঁলোকে সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টত যাব। এতিয়া আৰ্টিকুল নম্বৰ 32 আৰু 226ত কিছুমান প্ৰভিজন আছে। কি প্ৰভিজন আছে? যে আৰ্টিকুল নম্বৰ 32ত যিটো আমাৰ কনষ্টিটিউশ্যনেল ৰিমেডিছৰ আণ্ডাৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ে মৌলিক অধিকাৰবিলাক যদি ভংগ হয়, তেতিয়া সেই মৌলিক অধিকাৰবিলাক ৰক্ষণাবেক্ষণ কৰাৰ বাবে কিছু তেওঁলোকে ৰিট ইছ্যু কৰিব পাৰে। এই ৰিট মানে কি? অসমীয়াত ক'ব গ'লে ৰিট মানে হৈছে কিছুমান লেখ বুলি কয় অসমীয়াত। ইয়াৰ কিছুমান ডাইৰেকশ্যন হ'ব পাৰে, কিছুমান অৰ্ডাৰ হ'ব পাৰে, কিছুমান কিবাৰ ওপৰত প্ৰভিজন হ'ব পাৰে। এনেকুৱা ধৰণৰ কিছুমান কি আছে, কিছুমান ব্যৱস্থা আছে। আৰু কেই প্ৰকাৰৰ ৰিটছ আছে, লেখ জাৰি কৰিব পাৰি উচ্চ ন্যায়ালয়ে 5 প্ৰকাৰৰ। এই 5 প্ৰকাৰৰ হেবিয়াছ কৰ্পাছ প্ৰথমটো। ইয়াত কি হয়, ইয়াত এগৰাকী ব্যক্তিক যদি পুলিচে আটক কৰে,
আৰু আটক ডিটেইন কৰা ব্যক্তিগৰাকীক উইদিন 24 আৱাৰ্ছ বাট মাইনাছ ট্ৰেভেলিং টাইমটো ধৰা নহয় দেই, তেওঁক আটক কৰাৰ পৰা 24 ঘণ্টাৰ ভিতৰত তেওঁক মেজিষ্ট্ৰেটৰ আগত হাজিৰ কৰাব লাগিব, বাট ট্ৰেভেলিং টাইমটো তাৰ পৰা মাইনাছ কৰা হয়। এইটোক কয় হেবিয়াছ কৰ্পাছ, বা যাক আমি বন্দী প্ৰত্যক্ষীকৰণ, তাক মেজিষ্ট্ৰেটৰ আগত প্ৰডিউচ কৰিব লাগিব। আৰু যদি প্ৰডিউচ নকৰে কিন্তু তেতিয়াহ'লে এইটোত এটা ফাণ্ডামেণ্টেল ৰাইটছৰ ভায়লেশ্যন হৈ যাব, তেতিয়া কিন্তু এটা ইছ্যু হৈ যাব পাৰে। গতিকে ছেকেণ্ড আছে মেণ্ডামাছ, এইটো কামাণ্ড দিয়ে, অৰ্থাৎ নিৰ্দেশনা দিয়ে। কাক দিয়ে? যে পাব্লিক অফিচিয়েলে যদি কিবা এটা ডিউটি যদি পাৰফৰ্ম নকৰে, তেতিয়া কিন্তু কোৰ্টে তেওঁক সেই ডিউটিটো পাৰফৰ্ম কৰাৰ কাৰণে কি দিব পাৰে? কামাণ্ড দিব পাৰে, নিৰ্দেশ দিব পাৰে। এইটো 2 নম্বৰ মেণ্ডামাছ। 3 নম্বৰ প্ৰহিবিজন, নিষেধাজ্ঞা, ইছ্যুড বাই এ হায়াৰ কোৰ্ট টু লোৱাৰ কোৰ্ট টু কিপ ইট উইথিন জুৰিষ্টিকশ্যন, অৰ্থাৎ এখন লোৱাৰ কোৰ্টে নিজৰ অধিকাৰ যিটো সীমাৰেখা আছে তাৰ ভিতৰত থাকিব লাগে, তাক চেৰাই পেলাই তেওঁলোকে তোমাৰ কোনো ধৰণৰ ৰায় দিব নোৱাৰে। এই কথাটো কোনে দিব পাৰে? এইটো কোনে জাৰি কৰিব পাৰে? এইটো ছুপ্ৰিম কোৰ্টে বা হাইকোৰ্টে তেওঁলোকৰ তলতীয়া কোৰ্টবিলাকক এই যিটো প্ৰহিবিজন জাৰি কৰিব পাৰে বা নিষেধাজ্ঞা দিব পাৰে, যে এইটো তোমাৰ ইছ্যু নহয়, তোমালোকৰ এইটো কোৰ্টৰ নহয়, এইটোৰ এইখিনিয়ে অধিকাৰ ক্ষেত্ৰ, ইয়াৰ বাহিৰত কিন্তু জাজমেণ্ট দিব নোৱাৰা। এইটো প্ৰহিবিজন। চাইটৰাৰী ইছ্যুটো এইটো কাৰ ওপৰত কৰে? লোৱাৰ কোৰ্টলৈ কৰে এইটো। নেক্সট আছে কি? কিউৱাৰেণ্টটো। এইটো কি হয়? যদি কোনোবাই কি হয় ইলিগেলি যদি কিবা এটা পাব্লিক অফিচ হোল্ড কৰি থাকে, এটা পজিশ্যন যদি কিবা কৰি যদি কোনোবাই যদি ডুপ্লিকেট কৰি বা কিবা কৰি যদি মানে তেওঁ ধৰি থাকে, সেই পদবীটো কি হয়? মানে সেই পদবীটো কিয় তেওঁ ধৰি আছে, এইটো মানে তাৰ ওপৰত তাৰমানে কোৰ্টে কি কৰিব পাৰে? সেই পদটোৰ পৰা তেওঁক আঁতৰাই দিব পাৰে বা তাক তেওঁ কাৰণ দৰ্শাও দিব পাৰে যে কিহৰ কাৰণে হ'ল।